হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই নিউ ব্লগ। আপোনালোকক সকলোৱে চাগে দেখি গমেই পাইছে যে এইটো এটা হোলীৰ ব্লগ হ'বলৈ গৈ আছে। আৰু হোলী বুলি ক'লে মই প্ৰতি বছৰে আচলতে সকলোৰে আজিকালি মেক্সিমাম ইউথৰে প্ৰিয় বুলি ক'ব লাগিব ফেঞ্চি বজাৰ। আৰু সেই বলকচোন বাৰু ফেঞ্চি বজাৰলৈ যাওঁ আজি। আৰু মই এয়া আপোনাৰ ঠিক ফেঞ্চি বজাৰৰ পৰা আমি গাড়ীৰ পৰা নামিলোঁ আৰু ভিতৰলৈ গৈ আছোঁ। আৰু আমাৰ অকণমান আচলতে দেৰি হৈছিলে সেইদিনাখনে গৈ পোৱাত, আৰু ভাবিছিলোঁ যে হয়তো খতমেই হৈ গ'ল চাগে ফেঞ্চি বজাৰৰ যি হোলী চেলিব্ৰেশ্যন কৰা হয়। আৰু সেয়ে মানুহবোৰ ৰিটাৰ্ণ আহি থকা দেখিছিলোঁ, তো ভাবিছিলোঁ হয়তো আমি নাপাম আৰু এইবাৰ চাগে, আৰু দেৰি হ'ল যেতিয়া। কিন্তু এইদৰে আমি সোমাই গৈ আছিলোঁ ভিতৰৰ ফালে, আৰু এয়া মানুহ দেখিছে আপোনাৰ আহি আছে আৰু গৈও ভিতৰলৈ সোমায়ো গৈ আছে সেইদৰে। আৰু এই ভাগটো আপোনালোকে নিশ্চয় গমেই পাইছে, ফেঞ্চি বজাৰৰ বাছ ষ্টপেজৰ পৰা নামিয়ে আপোনাৰ ভিতৰলৈ গৈ আছোঁ আমি লাখটকীয়া পইণ্টলৈকে আমি তেনেকৈ। আৰু যিহেতু আমি একজেক্টলি গম নাপাওঁ ক'ৰ পৰা আৰম্ভণি হৈছে হোলী, কোনখিনি ঠাইত আচলতে চেলিব্ৰেশ্যন কৰা হৈছে। ফাইনেলি আমি একজেক্ট লোকেশ্যন পাই গ'লোঁ আমি। আৰু ইয়াত দেখিছে আপোনাৰ যিটো ফেঞ্চি বজাৰ ট্ৰাফিক পইণ্টটো আছিলে, তাৰ ওচৰে পাঁজৰে মানুহবোৰ গেডাৰিং হৈ আছিলে, গতিকে আমি অনুমান লগাব পাৰিলোঁ ইয়াৰ ওচৰে পাঁজৰে নিশ্চয় হোলী চেলিব্ৰেশ্যন কৰা গৈছে। আৰু ইয়াত নিউজ চেনেলসমূহ দেখিলোঁ আমি, গতিকে আপোনালোকক দেখুৱাই আছোঁ। সঁচাই বিৰাট এটা নান্দনিক পৰিৱেশ বুলি ক'ব লাগিব আচলতে। বিৰাটেই ভাল লাগিছে। আৰু এয়া চাওকচোন আপোনাৰ মানে ক'বলৈ গ'লে এক জনসমুদ্ৰ বুলি ক'ব লাগিব আচলতে। প্ৰায় ৩-৪ লাখ মানুহতকৈতো কম নিশ্চয় নহ'ব, অনুমান লগাব পাৰি। আৰু দেখি খুব ভাল লাগিলে। আৰু সেয়েহে আমিও ভিতৰলৈ লাহে লাহে এখোজ দুখোজকৈ আগুৱাই গৈ আছোঁ। তাৰ পাছত আমি ইয়াৰ ওচৰে পাঁজৰে দেখিলোঁ যে কিছুমান সৰু সৰু দোকান বহিছে নানান ধৰণৰ ৰংবোৰ উলিয়াই লৈ। আৰু আমি ভাবিলোঁ যে আমিও অকণমান যিহেতু ফাকুৱা খেলিব আহিছোঁ, গতিকে অকণমান ফাকুৱাকৈ লৈ লওঁ। আপোনালোকক সকলোকে দেখুৱাই আছোঁ বাৰু কেনেধৰণৰ দোকানসমূহ বহাইছে আচলতে। এয়া দেখিলেনে বাৰু, এয়া ধুনীয়াকৈ পেকেটত সকলো প্ৰাইজৰ পৰাই ৰাখিছে আচলতে, 10 টকা 20 টকা গোটেইখিনি আচলতে কম এফৰ্ডেবল প্ৰাইজতে ৰাখিছে। আৰু তাৰ পাছতে আমি ভিতৰলৈ আৰু সোমাই গৈ আছোঁ সেইদৰে। আৰু লগত ডেফিনেটলি ডিফাৰেণ্ট আপোনাৰ ষ্ট্ৰীট ফুডসমূহো আছে। নাৰিকলৰ ৰস, লগতে কুঁহিয়াৰৰ ৰস, ম'ম' বা বিভিন্ন ধৰণৰ ষ্ট্ৰীট ফুডসমূহ ওচৰে ওচৰে ৰাখিছে। গতিকে হোলী খেলিবলৈ গ'লে কাৰোবাৰ খাবলৈ মন গ'লেও খাবলৈ পাব ইয়াৰ ওচৰে পাঁজৰে। আৰু সেইকাৰণেই ইয়াৰ পৰিৱেশটো মোৰ খুবেই ভাল লাগে আচলতে ক'ব গ'লে। আৰু এয়া হ'ল আমাৰ একজেক্ট হোলী চেলিব্ৰেশ্যন কৰা লোকেশ্যনটি। এয়া দেখিছে সকলোবোৰ ধুনীয়াকৈ নাচ গান কৰি আছে, DJ লগাই দিছে। আৰু গতিকে আমিও আৰু এইদৰেতো ৰৈ থাকিলে নহ'ব, গতিকে কিবাকৈ হ'লেও ভিতৰলৈ অলপ সোমাবলৈ ট্ৰাই কৰিলোঁ। এয়া ধুনীয়াকৈ ভিতৰলৈ লাহে লাহে ভিতৰলৈ সোমাই গৈ আছোঁ। গতিকে এয়া আপোনালোকক অলপ দেখুৱাইছোঁ। এয়া সকলোবোৰ নাচ গান চলি আছে।
এইদৰে সকলোৱে এনজয় কৰি থকা মুহূৰ্ততে আমাৰ ওচৰতে দেখিলোঁ, ইয়াত দেখিলেনে কি পৰিস্থিতি, সঁচাকৈ বৰ হাস্যজনক বুলি ক'ব লাগিব আচলতে। এইদৰে কিছুমান মানুহে আহি পৰিৱেশটো বিনষ্ট কৰে বুলি কয় আচলতে, দুই এজন ব্যক্তিয়ে। বাকী সকলোবোৰ মানুহ সুস্থ আছিল, ধুনীয়াকৈ নাচ গান পৰিৱেশন কৰি আছিলে। আৰু এইদৰে বিভিন্ন ধৰণৰ হিন্দী গীত, ভোজপুৰী গীত পৰিৱেশন হোৱাৰ পিছতে আমাৰ বিহু নোহোৱাকৈ জানো আপোনাৰ চেলিব্ৰেশ্যন কৰিব পাৰি, যিকোনো এটা উৎসৱেই হওক, যিহেতু অসমত হয়। আৰু গতিকে আমি প্ৰতিজন অসমীয়াই বিহু আমাৰ প্ৰতিটো শিৰে শিৰে গাৰ প্ৰতিটো ৰুমত আছে আমাৰ ক'বলৈ গ'লে। আৰু সেয়াহে বিহু পৰিৱেশন কৰিছে তাতে, আপোনাৰ খুব এটা ধুনীয়া লাগিছে। আৰু হোলীৰ মাজত লগত বিহু সঁচাকৈ বিৰাট ভাল লাগিছে। আৰু এইদৰে সকলোৱে নিজৰ ঠাইতে যেনেদৰে পাৰে তেওঁলোকে নৃত্য পৰিৱেশন কৰিছে। আৰু তাৰ পিছতে ভাবিলোঁ ময়ো কিদৰে ফূৰ্তি কৰিলোঁ অকণমান দেখুৱাই দিওঁ আপোনালোকক। এয়া দেখিলেনে, মইতো বিৰাটেই এনজয় কৰিছোঁ ক'ব গ'লে। মোৰ লগত যি গৈছিলে হোলী খেলিবলৈ, তেওঁ আচলতে অকণমান লাজ কৰে, গতিকে তেওঁ মোক ভিডিঅ'টো নিজে বনাই দিছে। আৰু এয়া হৈছে আপোনাৰ শেষ হোৱাৰ পৰিস্থিতি। আমি শেষ হোৱাৰ পিছত ওলাই আহিছিলোঁ আৰু প্ৰায় 3-4টামান বাজিছিলে আচলতে শেষ হোৱাত। আৰু এয়া আমি প্ৰায় আহি আকৌ বেক কৰিছিলোঁ সেই প্লেচেৰে। আকৌ কৰাৰ টাইমত আমি দেখিলোঁ এয়া আকৌ আপোনাৰ ইয়াত আকৌ বেলেগ ধৰণৰ হোলী খেলিছে এইখিনি প্লেচত। আপোনাৰ দেখুৱাই আছোঁ আমি সকলোৱে, এয়া ল'ৰাবিলাকে তেওঁলোকৰ টি চাৰ্টসমূহ খুলি লৈ, এয়া এক অন্য পৰিৱেশ বুলি ক'ব লাগিব আকৌ। এয়া আচলতে পিছবেলা ভাগলৈ আহিছিলে আৰু সেয়ে চাগে তেওঁলোকে অন্য ধৰণে ফূৰ্তি ফাৰ্তা কৰিছে। আৰু ইয়াতে অকণমান আপোনাৰ ৰেইন ডান্সৰ নিচিনা কৰিছে অকণমান, কাৰণ আপোনাৰ ওপৰৰ ফালৰ বিল্ডিঙৰ ওপৰৰ ফালৰ পৰা আপোনাৰ আচলতে কিছুমান বাল্টিৰে পানী আপোনালোকৰ তলত পেলাইছে। আৰু যিটো আচলতে মই ছাপোৰ্ট নকৰোঁ, কাৰণ আমাৰ গুৱাহাটী মহানগৰীত আচলতে পানীৰ বিৰাটেই অসুবিধা হয়। আৰু তথাপিও আপোনাৰ লিমিটেডে কৰিছে, গতিকে তাতো আপোনাৰ ইমান ক'বলগীয়া নাই। অকণমান জাষ্ট ফূৰ্তি কৰিছে অকণমান সময়ৰ কাৰণে। গতিকে সকলোৰে নিজৰ নিজৰ পইণ্ট অফ ভিউ থাকে কিদৰে চেলিব্ৰেশ্যন কৰিব, গতিকে তাত আমাৰ মাত মতাৰ একেবাৰে অধিকাৰ নাই। গতিকে কৰিছে, বেছি সময় কৰা নাই এইদৰে। আৰু এইদৰে আমি লাহে লাহে ইয়াৰ পৰা ওলাই গৈ আছিলোঁ। আমি জাষ্ট এতিয়া আৰু আমাৰ বহুত হোলী খেলিছিলোঁ অলৰেডি আমি, কাপোৰ লেতেৰা হৈ গৈছিলে আৰু সেয়েহে আমি লাহে লাহে উলিয়াই গৈ আছিলোঁ বাহিৰলৈ। আৰু আমাৰ আচলতে ভোকো লাগিছিলে আৰু ভাবিছিলোঁ আমি কি খাম এতিয়া, সেয়েহে আমি অকণমান খোজকাঢ়ি উলিয়াই আহিছিলোঁ। এয়া আমাৰ ভৱদাক দেখিলেনে, তেওঁ প্ৰথমে আপুনি ভিডিঅ' ক্লিপত দেখিছিলে মাস্ক লগাই ধুনীয়াকৈ আছিলে। আৰু এয়া তেওঁক ফাইনেলি আমি লেতেৰা কৰি দিলোঁ বাৰু। আৰু তাৰ পৰা ওলাই আহিয়েই চাওক কি ধুনীয়া এটা ভিউ। আৰু এয়া দেখিলেনে, আকৌ পৰিৱেশ বিনষ্ট। এনিৱেজ আমি সেই বিষয়ত একো ক'বলৈ নাযাওঁ। মই পিছে বেলেগ এটা পইণ্টহে নোট কৰিম আচলতে, যদিও এই ভিউটো খুব সুন্দৰ দেখিবলৈ এইখিনি সময়ত আচলতে, কিন্তু সমানে দুখো লাগিছে। কাৰণ দেখিছেনে ব্ৰহ্মপুত্ৰখন কিমান শুকাই গৈছে আচলতে। আগতে কিন্তু মই কেতিয়াও ইমান দূৰলৈ আচলতে শুকাই যোৱাটো দেখা নাছিলোঁ। আৰু এয়া সঁচা আমি শংকিত হ'ব লগা এটা বিষয় আচলতে। আৰু ইয়াৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি নিশ্চয় ভাবিব লাগে আমি সকলোৱে। আৰু তাৰ পাছতে যেনিবা মই ভাবিলোঁ এটা অলপ নিশ্চয়কৈ বনাই লওঁ, যিহেতু পৰিৱেশটো খুব ধুনীয়া আছিলে। গতিকে এয়া দেখিছেনে অলপমান ধুনীয়াকৈ বতাহ বলি আছিলে, ভাল লাগিছিলে। আৰু তাৰ পাছতে অকণমান বৰষুণ দিছিলে আচলতে সন্ধিয়া সেই সময়খিনিত। আৰু আমি ঠিক এয়া দীঘলী পুখুৰী পাৰলৈ আহিছিলোঁ। আৰু আহি দেখিছেনে, আৰু ইয়াৰ ওচৰত আপোনালোকে জানে বিভিন্ন ধৰণৰ ষ্ট্ৰীট ফুডসমূহ পোৱা যায়।
আৰু সেয়ে আমি ভাবিলোঁ এনেধৰণৰ বতৰত কি খালে ভাল হ'ব। নিশ্চয় গৰম চাহ আৰু পকৰি আপোনালোকক সকলোকে নিশ্চয় দেখুৱাম। প্ৰথমে ইয়াৰ পৰিৱেশটো দেখুৱাই লৈছোঁ। এয়া ফাইনেলি আমাৰ ভেজ পকৰা আৰু মাছালা টি। সঁচাই এনে পৰিৱেশত এনে বতৰত সঁচাকৈ খাই বিৰাট ভাল লাগিছিলে ক'বলৈ গ'লে। আৰু এয়া খায়ে আমি আচলতে শিলপুখুৰীলৈ আমি অলপ খোজকাঢ়ি আহিছিলোঁ। আৰু শিলপুখুৰীৰ ওচৰত আপোনালোকে সকলোৱে হয়তো জ্ঞাত যে KFC ষ্টাইলত চিকেন পোৱা যায়। আৰু সেয়া আমি অকণমান কম বাজেটতে ধুনীয়াকৈ বহুকেইটা বস্তু আমি তেনেকৈ খালোঁ, ফূৰ্তি কৰিলোঁ। আৰু এইদৰে লগৰ লগত খাই খুব ভাল লাগে আচলতে। মইতো আগতেও ভিডিঅ'ত কৈছোঁ যে মই ষ্ট্ৰীটত খাই খুবেই ভাল পাওঁ আচলতে, কাৰণ তাত মই যথেষ্টখিনি এটা এফৰ্ডেবল প্ৰাইজতো পোৱা যায়, লগত আপোনাৰ খায়ো ভাল লাগে, আপোনাৰ কথা বতৰা পাতি ধুনীয়াকৈ লগত ভাল লাগে আচলতে। সেইটো কাৰণে ষ্ট্ৰীটত যিসকলে খায় নিশ্চয় গম পাব ইয়াৰ মাদকতাটো কিমান আচলতে ক'বলৈ গ'লে। আৰু এইদৰে মোৰ ভিডিঅ'টো ইয়াতে মই সামৰিছোঁ। গতিকে মোৰ ব্লগছসমূহ চাই যদি ভাল পায়, মই একেবাৰে নতুনকৈ ব্লগ বনাবলৈ আৰম্ভ কৰিছোঁ। হয়তো বহুত ভুল ভ্ৰান্তি হয়, গতিকে আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু মই এইদৰে ভালদৰে ভাল ব্লগ কৰি আপোনালোকক দেখুৱাই গৈ থাকিম। গতিকে যদি চেনেলটো ভাল লাগিলে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। বাই বাই।